কৰোনাক কেন্দ্ৰ কৰি এইখন ভাৰতত এক নতুন ৰাজনীতি চলিছিল যদিও মুখৰে কোনেও কোৱা নাছিল কিন্তু সেই ৰাজনীতি পূৰ্ণগতিত চলিছিল সেই ৰাজনীতি আছিল হিন্দু আৰু মুছলমানৰ মাজত ৰাজনীতি এই ৰাজনীতিৰ সূত্ৰপাত হৈছিল নিজামুদ্দিনত অনুষ্ঠিত হোৱা তবলিগী জামাতৰ কাৰণে এই জামাতত যিসকল লোকে অংশগ্ৰহণ কৰিছিল প্ৰায় 2000 অধিক লোকে অংশগ্ৰহণ কৰিছিল এই লোকসকল যেতিয়া জামাতত অংশগ্ৰহণ কৰিছিল দিল্লী চৰকাৰৰ নিয়ম নীতি মনা নাছিল সোশ্যাল ডিস্টেন্স সামাজিক ব্যৱধানৰ কথা কোৱা হৈছিল কিন্তু তেওঁলোকে সেইবোৰ নামানি সকলো একত্ৰিত হৈছিল যাৰ ফলত এই লোকসকলে কৰোনা ভাইৰাছ বিয়পাইছিল আৰু সমগ্ৰ দেশত কোভিড-19ত আক্ৰান্ত বহু লোকৰ মাজত বহু লোক কোভিড-19ত সংক্ৰমিত কৰিছিল এই সকল লোকে লগে লগে বহুতৰ মাজত এই লোকসকলৰ প্ৰতি খুব আছিল বহুতে প্ৰশ্ন কৰিছিল অসমত যদিহে এই ব্যক্তিসকল জামাতিসকল উভতি নাহিলেহেঁতেন হয়তো অসমত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা অতি সীমিত হ'লহেঁতেন জামাতিসকলক বিভিন্নজনে ক্ষোভৰ দৃষ্টিৰে চাইছে ইয়াৰ লগে লগে বহুতে হিন্দু মুছলমানৰ ৰাজনীতিও আৰম্ভ কৰিছে আৰু হিন্দু মুছলমানৰ ৰাজনীতি বিশ্বাস নকৰা ব্যক্তিসকলে যিসকলৰ মানসিকতা ডাঙৰ শংকৰ ৰাজানৰ দেশৰ নাগৰিক বুলি কয় সেই সকল লোকৰ মাজতো মনে মনে এই ধৰ্মীয় লোকসকলৰ প্ৰতি অলপ বিতৃষ্ণ ভাৱ এটা আহিছিল বাস্তৱ সত্য যদিও মুখৰে কোনেও কোৱা নাই বজাৰ সামৰে গ'লেও সামগ্ৰী ক্ৰয় কৰিব গ'লেও যেন মুছলমান সম্প্ৰদায়ৰ লোকসকলে বীজাণু কঢ়িয়াই আনিছে আনকি এনে পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল যে ৰেড জোনৰ এৰিয়া য'ত সংখ্যালঘু লোকে কৃষি কৰ্ম কৰে তেওঁলোকৰ শাক পাচলি খাব নালাগে বুলি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনেও কৈছিল অৱশ্যে পৰৱৰ্তী সময়ত অতুল বৰাই কৈছিল যে কোনো ইয়াত বাধা নাই কিন্তু এই জামাতিসকল যদি এতিয়া আমাৰ বাবে দেৱদূত হৈ পৰে আমাৰ বাবে যদি ভগৱান হৈ পৰে জামাতিসকল আমি যদি বেলেগ দৃষ্টিভংগীৰে চাওঁ যে এই জামাতিসকল যদিহে এই ব্যক্তিসকল এই ধৰ্মীয় সংখ্যালঘু ব্যক্তিসকল যদিহে জামাতি নহ'লহেঁতেন যদিহে এওঁলোক নিজামুদ্দিনলৈ নগ'লহেঁতেন তেনেহ'লে অনাগত সময়ত আৰু ভয়াৱহ দিন আহিলেহেঁতেন নেকি আৰু আজি জামাতিসকলৰ বাবে কৰোনাত আক্ৰান্ত এই লোকসকলৰ বাবে আমি কিছু সকাহ পাইছোঁ নেকি এই কথা ক'লে আপুনি নিশ্চয় আচৰিত হ'ব যে প্ৰশ্ন কৰিব মই কি ক'ব বিচাৰিছোঁ নাই মই বেছি বহলাই ব্যাখ্যা নকৰোঁ এই ৰিপৰ্ট দিছোঁ এই ৰিপৰ্ট চোৱাৰ পিছত আপুনি সকলো কথা স্পষ্টভাৱে বুজিব পাৰিব কৰোনাৰ কোনো জাত নাই কৰোনাৰ কোনো ধৰ্ম নাই কৰোনাৰ কোনো ভাষা নাই কৰোনাৰ কোনো বৰণ নাই এই কথা আমি সকলোৱে জানো এতিয়া সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কৰোনাই কৰোনাই সকলোতে পৰিৱৰ্তন ঘটাইছে জীৱনধাৰাৰ পৰিৱৰ্তন ঘটাইছে সামাজিক ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাইছে আৰু অৰ্থনৈতিক ক্ষেত্ৰতো পৰিৱৰ্তন ঘটাইছে কৰোনাই কিন্তু হঠাৎ কৰোনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ গৈ আছে কৰোনা এতিয়া হ'বলৈ গৈ আছে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ প্ৰতীক কৰোনাৰ বাবে অসমত পুনৰ দেখা যাব দুই সম্প্ৰদায়ৰ সম্প্ৰীতি আচৰিত নহ'ব দুই এদিনতে হয়তো অসমৰ জামাতিসকল হৈ পৰিব দেৱদূত কৰোনা আক্ৰান্ত জামাতি হৈ পৰিব আপোনাৰ বাবে ত্ৰাণকৰ্তা নিশ্চয় এই কথা শুনি আপুনি আচৰিত হৈছে অপ্ৰিয় হ'লেও সত্য কৰোনা আক্ৰান্ত জামাতিসকলক এতিয়া সকলোৱে সন্দেহৰ দৃষ্টিৰে চাইছে তেওঁলোকৰ ভূমিকাত প্ৰকাশ্যভাৱে নহ'লেও বিভিন্নজনে সমালোচনা কৰিছে চহৰে গাঁৱে অলিয়ে গলিয়ে এতিয়া কেৱল জামাতিক লৈ আলোচনা বহুতে ক'ব বিচাৰিছে নিজামুদ্দিনৰ জামাতলৈ এইসকল লোক নোযোৱাহেঁতেন হয়তো অসমত কৰোনাত এনেকৈ লোক আক্ৰান্ত নহ'লহেঁতেন এই জামাতিসকলৰ বাবে আজি আমি ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছোঁ এনেধৰণৰ ভাষ্য আমি বিভিন্নজনৰ মুখত শুনি আছোঁ কিন্তু এই জামাতিসকল যদি আপোনাৰ বাবে ত্ৰাণকৰ্তা হৈ পৰে এই জামাতিসকল যদি আপোনাৰ বাবে দেৱদূত হৈ পৰে তেতিয়া কি হ'ব এই সমগ্ৰ ব্যাখ্যা আপোনালোকক বিতংভাৱে আগবঢ়াম ইয়াৰ পিছত বুজিব জামাতিসকল কিয় আপোনাৰ বাবে দেৱদূত হ'বলৈ গৈ আছে কিন্তু তাৰ আগতে ৰেপিড কিটৰ প্ৰসংগ উত্থাপন কৰোঁ
ৰেপিড কিট এনেধৰণৰ সামগ্ৰী যি সামগ্ৰীৰ জৰিয়তে বৃহৎ সংখ্যক লোকক 2-3 মিনিটৰ ব্যৱধানতে কোভিড-19ত আক্ৰান্ত হয় নে নহয় পৰীক্ষা কৰিব পৰা যায়। এই ৰেপিড কিট দেশৰ বিভিন্ন ৰাজ্যলৈ আহিছিল অসমলৈও। এই ৰেপিড কিট চীনৰ পৰা অসমলৈ আনি যথেষ্ট গৌৰৱবোধ কৰিছিল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই লগতে এড্ৰেছটো দি দিছোঁ, পিছত যাতে নকয় আকৌ যে চাইনাৰ পৰা আমি আনিলোঁ বুলি। এইটো আমি অনা নাই, মই বুজাই দিছোঁ যে ক'ৰ পৰা আহিছে। এইটো চাইনাৰ জুহাই প্ৰদেশৰ পৰা আহিছে, জুহাই। আৰু লিভজন ডায়েগনষ্টিক কোম্পানী তাৰ পৰা আহিছে। আৰু ভাৰত চৰকাৰে আমাক 9,600 এই ৰেপিড টেষ্ট কিট আমাক পঠাই দিছে। 9,600। অসম চৰকাৰে চীন দেশৰ গুৱাংজু প্ৰদেশৰ পৰা তাতে উণ্ডফ্লো বায়'টেক বুলি আৰু এটা কোম্পানী আছে, যিটো ICMR ৰিকগনাইজ। তাৰ পৰা আমি আৰু টেষ্ট কিট আহৰণৰ বাবে চেষ্টা কৰি আছোঁ। আমি ভাবোঁ যে এতিয়ালৈকে কোনো ৰাজ্য চৰকাৰে নিজে টেষ্ট কিট আনিব পৰা নাই। অসম আমি হয়তো আনিব পাৰোঁ, পৰহিলৈকে হয়তো আমাৰ এডিশ্যনেল ষ্টক আহিব, কিন্তু দুইটাই চীন দেশৰ পৰাই আহিব। হিমন্ত বিশ্বই কোৱা চীনৰ দুইটা প্ৰতিষ্ঠানৰ ভূমিকা ৰহস্যজনক। ICMRে 2 দিনৰ বাবে বন্ধ কৰিছে এই দুই প্ৰতিষ্ঠানৰ ৰেপিড কিট। সাংঘাতিক বিসংগতি দেখা গৈছে এই ৰেপিড কিটত। অসমলৈ ৰেপিড কিট আহিলে যদিও কাম আৰম্ভ কৰিব নোৱাৰিলে অসমে। নিয়ম অনুসৰি বুধবাৰৰ দিনটোত এই ৰেপিড কিটৰে স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলক পৰীক্ষা কৰাৰ কথা আছিল। এই কথা ঘোষণা কৰিছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু মঙলবাৰে বিয়লি ICMR ফালৰ পৰা ঘোষণা কৰা হ'ল 2 দিনৰ বাবে ৰেপিড কিটৰ পৰীক্ষা বন্ধ কৰা হৈছে। চীনৰ পৰা অহা এই ৰেপিড কিটৰ ভূমিকা সন্দেহজনক। কিন্তু প্ৰশ্ন হৈছে চীনৰ পৰা আমদানি কৰি অনা এই ৰেপিড কিট হঠাৎ কিয় নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে? जो रैपिड टेस्टिंग किट हमको भेजी थी, SMS अस्पताल में ऑलरेडी जो PCR टेस्ट के माध्यम से पॉजिटिव केसेस के रूप में जो मरीज भर्ती थे, 168 जो ये रैपिड टेस्टिंग किट थी, इनको हमने टेस्ट किए और उस टेस्ट के रिजल्ट कायदे से तो 90% आने चाहिए थे, दोनों में आपस में मिलान, लेकिन ये 5.4% आया। जो पॉजिटिव है ऑलरेडी उनको भी नेगेटिव बता रहे हैं ये टेस्ट। तो ऐसी परिस्थिति में रैपिड टेस्टिंग किट से जो टेस्टिंग थी उसको हमने राज्य में रोका है और ICMR को ये बताया है कि जो प्रोटोकॉल आपने तय किया है, जो प्रोसीजरल इश्यूज आपने तय किए हैं, उन मापदंडों को ध्यान में रखते हुए हमने ये टेस्ट किए हैं। उसके बावजूद ये परिणाम आया है, तो हमको ये गाइड करें कि हम इस टेस्ट को आगे यहाँ काम में लें या नहीं लें। ICMR के जवाब का हम इंतज़ार कर रहे हैं। तब तक ये टेस्ट राजस्थान में हमने रोक दिए हैं, अब सिर्फ PCR टेस्ट ही करेंगे। हमने जो चाइना से किट आनी थी उसका हमने 2 फर्मों को, एक को 60,000 का, एक को 50,000 का ऑर्डर दिया हुआ था। हमने वो कैंसिल करके हमने ये साउथ कोरिया की कंपनी है मनेसर में, हमने उसको 1 लाख किट का ऑर्डर प्लेस किया है और उसमें से 25,000 किट उन्होंने हमें दे भी दी हैं और बहुत सस्ती हैं, लगभग आधे रेट पर है चाइना की किट से। এতিয়া ৰেপিড কিট নাই। এতিয়া সমগ্ৰ দেশত নতুন ৰূপত কৰোণা আহিছে, যাক আমি গুপ্ত কৰোণা বুলি ক'লেও ভুল কাম হ'ব। এই কৰোণা আক্ৰান্ত লোকসকল এতিয়া লক্ষণবিহীন। আমি ইতিমধ্যে কৈছোঁ যে নতুন কৰোণা আক্ৰান্ত ৰোগীসকলক চিনাক্ত কৰিব পৰা নাযায়। কাহ, পানী লগা জ্বৰ আদি কোনো ধৰণৰ উপসৰ্গই দেখা নিদিয়ে। প্ৰতিৰোধ ক্ষমতা যদি শৰীৰত যথেষ্ট থাকে তেনেহ'লে এই কৰোণা ভাইৰাছ থকা স্বত্বেও সেই মানুহজন জীয়াই থাকিব পাৰিব, কিন্তু সেই মানুহজনে অন্যান্য ব্যক্তিক এই কৰোণা ভাইৰাছ সংক্ৰমিত হোৱাত সহায় কৰিব। ইয়াৰে মাজত প্ৰতিৰোধ শক্তি নথকা ব্যক্তিজন কৰোণাত আক্ৰান্ত হৈ হয়তো মৃত্যুমুখত পৰিব। মৃত্যুৰ প্ৰাক মুহূৰ্ততে হয়তো গম পোৱা যাব এই ব্যক্তিজন কৰোণাত আক্ৰান্ত আছিল। এনে ভয়াৱহ ৰূপত গুপ্ত কৰোণা এতিয়া সমগ্ৰ দেশত বিয়পি পৰিছে।
এনে অৱস্থাত কৰোণাত আক্ৰান্ত লোকসকলক চিনাক্ত কৰাৰ একমাত্ৰ পথ আছিল ৰেপিড কিট, কিন্তু ৰেপিড কিট এতিয়া বন্ধ। কেতিয়া ৰেপিড কিটৰে পুনৰ পৰীক্ষা আৰম্ভ কৰিব পৰা যায় তাক লৈ অনিশ্চয়তা আছে। এনে অৱস্থাত দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমত বহু সংখ্যক লোকৰ শৰীৰত কৰোণা ভাইৰাছ সংক্ৰমিত হ'ব পাৰে। নতুন কৰোণাৰ দ্বাৰা আপুনিও সংক্ৰমিত হ'ব পাৰে। যদি আপোনাৰ শৰীৰত প্ৰতিৰোধ শক্তি কম তেনেহ'লে হয়তো 2 দিনত ইয়াৰ উপসৰ্গই আপোনাক দেখা দিব। কিন্তু যদি আপোনাৰ প্ৰতিৰোধ শক্তি আছে তেনেহ'লে উপসৰ্গই দেখা নিদিব। কিন্তু তৎসত্ত্বেও যিকোনো মুহূৰ্তত মৃত্যুমুখত পৰিব পাৰে আপুনি বা মই। এনে অৱস্থাত যদিহে কোনো ব্যক্তি গুৰুতৰভাৱে কৰোণা ৰোগত আক্ৰান্ত হয় সেই ব্যক্তিজনক চিকিৎসা কৰিবলৈ ব্যৱস্থা কি? আমি জানো চিকিৎসাৰ কোনো ব্যৱস্থা নাই। হাইড্ৰক্সি ক্ল'ৰকুইন কাৰোবাক খুৱাবলৈ দিয়া হৈছে, ইয়াৰ দ্বাৰা কাৰোবাক সুস্থ কৰা হৈছে। কিন্তু গুৰুতৰভাৱে কৰোণাত আক্ৰান্ত ৰোগীসকলক কেৱল হাইড্ৰক্সি ক্ল'ৰকুইন খুৱাই সুস্থ কৰিব নোৱাৰিব। এনে অৱস্থাত কিহৰ প্ৰয়োজন? এইখিনি মুহূৰ্ততে ভাল খবৰ যে নতুন দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্লাজমা টেকনিকে কাম দিছে। ইতিমধ্যে আমি প্লাজমা টেকনিকৰ কথা আপোনালোকক বৰ্ণনা কৰিছোঁ। প্ৰতিজন ব্যক্তিৰ শৰীৰত থাকে প্লাজমা। লোহিত আৰু শ্বেত ৰক্ত কণিকাক জুলীয়া কৰে প্লাজমাই। এতিয়া কৰোণা আক্ৰান্তৰ একমাত্ৰ ভৰসা প্লাজমা টেকনিক। প্লাজমা টেকনিক কি যিসকলে এতিয়াও বুজা নাই অতি চমুকৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। কৰোণাত আক্ৰান্ত কোনো এজন ব্যক্তিক যেতিয়া চিকিৎসা কৰা হয় আৰু এটা সময়ত যেতিয়া তেওঁ সুস্থ হৈ উঠে তেতিয়া তেওঁৰ শৰীৰত প্ৰতিৰোধ শক্তি বৃদ্ধি পায়। প্লাজমা টেকনিক অনুসৰি কৰোণাত আক্ৰান্ত হৈ সুস্থ হোৱা ব্যক্তিজনৰ শৰীৰৰ পৰা তেজ লোৱা হয় আৰু সেই তেজৰ পৰা প্লাজমা সংগ্ৰহ কৰি পৃথকভাৱে ৰখা হয়। এতিয়া কৰোণাত গুৰুতৰভাৱে আক্ৰান্ত কোনো এজন ব্যক্তিক সুস্থ কৰিবলগীয়া হ'লে কৰোণাত আক্ৰান্ত ব্যক্তিজনৰ পৰা ইতিমধ্যে সংগ্ৰহ কৰা প্লাজমাৰ বেজী দিয়া হয় গুৰুতৰভাৱে আক্ৰান্ত ৰোগীজনক। এই প্লাজমাত যিহেতু কৰোণা প্ৰতিৰোধ শক্তি থাকে সেয়েহে এই প্লাজমা ৰোগীজনৰ শৰীৰত প্ৰয়োগ কৰাৰ লগে লগে ৰোগীজনৰ ক্ৰমাৎ সুস্থ হৈ উঠে। নতুন দিল্লীত ইতিমধ্যে ইয়াক পৰীক্ষা কৰি চিকিৎসকসকল সফল হৈছে। এনে অৱস্থাত অসমত যদি এতিয়া কৰোণাত কোনোবা আক্ৰান্ত হৈ গুৰুতৰ অসুস্থ অৱস্থাত থাকে তেনেহ'লে ইয়াতো ব্যৱহাৰ কৰিব লাগিব প্লাজমা টেকনিক। অসমত কৰোণা আক্ৰান্তৰ 91% লোকৰ সম্পৰ্ক তবলিগী জামাতৰ সৈতে। সমগ্ৰ দেশত কৰোণা আক্ৰান্তৰ বৃদ্ধিৰ মূল কাৰণ জামাতি। এতিয়া ক্ৰমাৎ সুস্থ হৈ উঠিছে এই জামাতিসকল। জামাতিৰ শৰীৰত এতিয়া কৰোণা প্ৰতিৰোধকাৰী শক্তি। নিশ্চয় আপুনি এতিয়া বুজিব পাৰিছে। গুৰুতৰভাৱে কৰোণাত আক্ৰান্ত কোনো এজন ৰোগীক এতিয়া সুস্থ কৰিবলগীয়া হ'লে এই সুস্থ হৈ উঠা কৰোণা আক্ৰান্ত জামাতিৰ শৰীৰৰ পৰা ল'ব পৰা যাব প্লাজমা। আৰু এই প্লাজমা নতুনকৈ আক্ৰান্ত হোৱা ৰোগীজনৰ শৰীৰত প্ৰয়োগ কৰিলে সেই ব্যক্তিজন সুস্থ হৈ উঠিব। অৰ্থাৎ যিসকল জামাতিক আমি গালি পাৰিছিলোঁ, যিসকল জামাতিক আমি সমালোচনা কৰিছিলোঁ, সেই জামাতিসকল এতিয়া কৰোণাত আক্ৰান্ত হোৱাৰ পিছত সুস্থ হৈ অহাৰ লগে লগে তেওঁ শৰীৰে কঢ়িয়াই আনিছে কৰোণা প্ৰতিৰোধী শক্তি। অৰ্থাৎ সেই প্লাজমা কৰোণাত গুৰুতৰভাৱে আক্ৰান্ত ৰোগীক দিব পৰা যাব। অৰ্থাৎ সেই মুছলমান লোকসকলৰ প্লাজমাৰে এতিয়া হিন্দু হওক মুছলমান হওক জৈন হওক কৰোণাত গুৰুতৰভাৱে আক্ৰান্ত ৰোগীক সুস্থ কৰিব পৰা যাব। ইয়াৰ অৰ্থ এয়া নহয়নে এয়া সম্প্ৰীতিৰ প্ৰতীক? এইবাৰ এই পত্ৰখনলৈ মন কৰক। এই পত্ৰখন লিখিছে নিজামুদ্দিনত জামাতৰ আয়োজন কৰা মৌলবী মহম্মদ চান্দে। বৰ্তমান আত্মগোপন কৰি থকা চান্দে এই পত্ৰখনৰ জৰিয়তে কৰোণা আক্ৰান্ত জামাতিসকলক বিনা দ্বিধাৰে ৰক্তদান কৰি প্লাজমা দান দিবলৈ আহ্বান জনাইছে। একেধৰণে আহ্বান জনাইছে আছাদুদ্দিন ওৱেইছিও। কৰোণাই আমাক হিন্দু মুছলমানৰ ভেদাভেদ এতিয়া পাহৰাই তোলা নাইনে? সকলোতকৈ ডাঙৰ কথা হ'ল এই যে পজিটিভ ৰোগীসকল আছিলে এতিয়া নিগেটিভ হ'ল। নতুন ট্ৰিটমেণ্টটো আহিছে যে এওঁলোকৰ ব্লাডটো উলিয়াই ল'ব লাগে। এই ব্লাডটোৰ পৰা আমি প্লাজমালৈকে ব্লাডটো কনভাৰ্ট কৰি দিব লাগে আৰু সেই প্লাজমাটো অসুস্থ মানুহৰ গাত ইনজেকশ্যন কৰি দিব লাগে।
তেতিয়া সেই অসুস্থ মানুহজন ভাল পায়। এই মুহূৰ্তত দিল্লীত এই ট্ৰিটমেণ্টটো আৰম্ভ হৈছে যে মেক্সত 2জন পেচেণ্ট আছে, 2জন পেচেণ্টে ICUত আছিলে। ভাল হোৱা মানুহৰ ব্লাড প্লাজমা ইনডিউচ কৰাৰ লগে লগে 2জন মানুহ ভাল হৈ গ'ল। তাৰমানে এওঁলোকৰ গাতটো চেকা আৰু কলংক নাথাকেই, উল্টাই এখেতসকলৰ টেষ্টটো এতিয়া মানৱতাৰ কামত ব্যৱহাৰ কৰিব পৰা অৱস্থাত আহিলে। আজি যদি মোৰ অসমত কোনোবা চিৰিয়াছ পেচেণ্ট থাকিলহেঁতেন, মই এওঁলোক 2জনক ৰিকুৱেষ্ট কৰিলোহেঁতেন যে আপোনালোকৰ ব্লাডটো দিয়ক। ব্লাডটো আমি লেবৰেটৰীত প্লাজমা বনাম, প্লাজমা বনাই চিৰিয়াছ ৰোগীজনৰ গাত সুমুৱাই দিম আৰু লগে লগে সেই ৰোগীজন সুস্থ হৈ যাব। কাৰণ এওঁলোকৰ শৰীৰত এতিয়া ভাইৰাছ আৰু ইমিউনিটিৰ মাজত যিখন যুঁজ হ'ল, এওঁলোক জিকিলে। গতিকে এওঁলোকৰ ব্লাডটো আজি যদি আমাৰ গাত আহে, ব্লাড নহয় প্লাজমা যদি আমি লওঁ, তেতিয়াহ'লে আমাৰো ইমিউনিটিটো বাঢ়ি যাব। সেইকাৰণে কলংকৰটো কথাই নুঠে, ওলোটাই এওঁলোক সম্পদ হৈ গ'ল। দিল্লীতটো এতিয়া এখন ডাঙৰ হেৰি হৈ গৈছে, পজিটিভ হোৱা ৰোগীবিলাকক ৰিকুৱেষ্ট কৰি আৰু তেওঁলোকৰ ব্লাড প্লাজমা লৈ আছে। ব্যুৰো ৰিপৰ্ট DY365।